প্ৰথমে এটা গুৰুত্বপূৰ্ণ খবৰ ৬টা দিনৰ অন্তত খাৰঘুলিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বনাথৰ প্ৰতাপ ৰায়ৰ বুলি জানিব পৰা গৈছে। বৰ্তমানেও সন্ধানহীন হৈ আছে আন ৩জন লোকৰ মৃতদেহ। সন্ধানহীন ৩জনক বিচাৰি অভিযান অব্যাহত আছে SDRF আৰু NDRFৰ। বুধবাৰে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল ৫জন। বুধবাৰৰ পৰা উদ্ধাৰকাৰী দলে অহৰহ অভিযান চলাই আছিল। শনিবাৰে সন্ধিয়া উদ্ধাৰ হয় বঙাইগাঁৱৰ ৰোহনাক সাদাকৰ মৃতদেহ আৰু অভিযান চলিয়ে আছে। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত আৰু সেই সোঁতৰ মাজত আচলতে এই অভিযান চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে NDRF বা SDRF। ৬টা দিন পাৰ হৈ গৈছে আৰু ৬টা দিনৰ অন্তত খাৰঘুলিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আন এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বনাথৰ প্ৰতাপ ৰায়ৰ বুলি জানিব পৰা গৈছে। এতিয়ালৈকে সন্ধানহীন হৈ আছে ৩জনকৈ যুৱকৰ মৃতদেহ। সন্ধানহীন ৩জনক বিচাৰি অভিযান অব্যাহত আছে NDRF আৰু SDRFৰ। বুধবাৰে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল ৫জন আৰু বুধবাৰৰ পৰা উদ্ধাৰকাৰী দলে অহৰহ চলাইছিল এই অভিযান। শনিবাৰে সন্ধিয়া উদ্ধাৰ হয় বঙাইগাঁৱৰ ৰোহনাক সাদাকৰ মৃতদেহটো। এয়া আমি কিছু ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত এইখিনি মুহূৰ্ততো উদ্ধাৰ অভিযান চলি আছে। সন্ধানহীন হৈ আছে ৩জন আৰু তেওঁলোকক বিচাৰি NDRF আৰু SDRFে অভিযান চলাই আছে। ৬টা দিন পাৰ হৈ গৈছে। ব্ৰহ্মপুত্ৰৰ তলত যথেষ্ট সোঁত প্ৰবল আৰু সেই সোঁতত অভিযান চলাবলৈ উদ্ধাৰকাৰী বাহিনীৰো যথেষ্ট অসুবিধাৰ তেওঁলোক সন্মুখীন হ'বলগীয়া হৈছে। এয়া শনিবাৰে সন্ধিয়াৰ ভাগত উদ্ধাৰ হৈছে বঙাইগাঁৱৰ ৰোহনাক সাদাকৰ মৃতদেহ। সেয়া শনিবাৰে উদ্ধাৰ হৈছিল আৰু তাৰ পাছত আকৌ আজি বিশ্বনাথৰ প্ৰতাপ ৰায়ৰ মৃতদেহ উদ্ধাৰ হৈছে। ৬টা দিনৰ অন্তত খাৰঘুলিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আৰু এজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোক লৈ তেওঁলোকৰ পৰিয়ালৰ যথেষ্ট প্ৰশ্ন তেওঁলোকৰ মনত আছে। কাৰণ বহুজনেই সেই ইয়ালৈ অহা যিকেইজন লোক এতিয়া নিখোজ হৈ পৰিল তেওঁলোকে কিন্তু ঘৰত হয়তো বেলেগ কিবা কৈ আহিছিল, বেলেগ কোনোবা ঠাইলৈ যাওঁ বুলি কৈছিল। তাৰ পাছত আহি গুৱাহাটীৰ খাৰঘুলিত তেওঁলোকে ব্ৰহ্মপুত্ৰত কিয় আচলতে আহিবলগীয়া হ'ল বা কেনেধৰণে ঘটনাটো সংঘটিত হ'ল তাক লৈ তেওঁলোকৰ পৰিয়ালৰ লোকে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে আৰু অভিযোগো তেওঁলোকে উত্থাপিত কৰিছে। আমি কৈছোঁ শনিবাৰে সন্ধিয়াৰ ভাগত বঙাইগাঁৱৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছিল, আজি আকৌ আন এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। আমাৰ সাংবাদিক কল্পজ্যোতি শইকীয়া তাত গৈ উপস্থিত হৈছিল। অভিযান সন্দৰ্ভত আমাৰ কল্পজ্যোতি শইকীয়াই সবিশেষ জনাব। বিগত 5টা দিন ধৰি SDRF NDRFে অভিযান চলাই আছে আৰু এটা মৃতদেহ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আপোনালোক জ্ঞাত যে বুধবাৰৰ দিনটোত গুৱাহাটী মহানগৰী ভক্তিকুটিত আহি পেলাই ব্ৰহ্মপুত্ৰ পাৰত গা ধুবলৈ গৈছিল 9জনকৈ ব্যক্তি আৰু তাৰে 5জনকৈ ব্যক্তি ব্ৰহ্মপুত্ৰত নিখোজ হৈ আছিল আৰু তাৰে এজনক ইতিমধ্যেই মৃতদেহ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এজনৰ মৃতদেহ ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। এই মুহূৰ্তত সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। SDRF NDRFে অভিযান চলাইছিল আৰু সেই অভিযানৰ অন্তত আৰু এটা মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে আৰক্ষীক খবৰ দিছে। আৰক্ষীয়ে কিছু সময় পাছতেই এই স্থানৰ পৰা লতাশিল আৰক্ষী এই স্থানত আহি উপস্থিত হ'ব আৰু উপস্থিত হৈ এই মৃতদেহ আৰক্ষীয়ে চমজি ল'ব। তাৰ পাছতে আৰক্ষীয়ে চিনাক্ত কৰিব যে এই ব্যক্তিজন কোন হয় বা গোটেই বিষয়টো আৰক্ষীয়ে যদি পৰিয়ালৰ লোকক তেওঁলোকে অৱগত কৰিব আৰু পৰৱৰ্তী সময়ত সেই মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিব। বৰ্তমান সময়তে SDRF NDRFে তেওঁলোকে অভিযান চলাই আছে আৰু সেই অভিযানৰ অন্তত আৰু এটা মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বিগত 5টা দিন ধৰি তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে। বুধবাৰৰ দিনটোত গোটেই ঘটনাটো সংঘটিত হৈছিল। আজি পুৱাৰ ভাগৰ পৰাই তেওঁলোকে ব্ৰহ্মপুত্ৰৰ এই স্থানত তেওঁলোকে উদ্ধাৰ অভিযান চলাইছিল আৰু সেই উদ্ধাৰ অভিযান চলাই থকাৰ ফলতেই এটা মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু 3টাকৈ মৃতদেহ ইতিমধ্যেই উদ্ধাৰ কৰিবৰ কাৰণে বাকী আছে বা আৰু 3টা মৃতদেহ উদ্ধাৰৰ কাৰণে বৰ্তমান সময়তো তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে। এই মুহূৰ্তত SDRF NDRF বাহিনীয়ে বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলাবৰ কাৰণে তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে অহৰহভাৱে। বিগত এই 5টা দিন ধৰি তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে আৰু আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে উদ্ধাৰ অভিযানৰ কাৰণে তেওঁলোকে নামিছিল আৰু এটা মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়তো এই মৃতদেহটোৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হ'লে বা আৰক্ষীক তেওঁলোকে এই মৃতদেহ চমজাই দিব। আৰক্ষীক চমজাই
দিয়াৰ পাছতেই সেই কথা স্পষ্ট হৈ পৰিব যে মৃতদেহটো ক'ৰ হয়। গোটেই বিষয়সমূহ আৰক্ষীয়ে পৰৱৰ্তী সময়ত তদন্ত কৰিব, তাৰ পাছতে পৰিয়ালৰ লোকক অৱগত কৰিব। মই আপোনাৰ কাষলৈ আহিছোঁ। গোটেই বিগত 5টা দিন ধৰি আপোনালোকে উদ্ধাৰ অভিযান চলাই আহিছে। हाँ, पिछले 5 दिन से हमारा ये कंटिन्यू सर्च ऑपरेशन चल रहा था कारगोली एरिया में। जैसा कि आपको सबको पता है 5 लोग मिसिंग हो गए थे, तो उसमें एक बॉडी हमने ढूंढ लिया था और उसके बाद हमारा डिस्ट्रिक्ट एडमिनिस्ट्रेशन के साथ मिलके ये डिसीजन हुआ था कि हमने ये ऑपरेशन को कॉल्ड ऑफ कर दिया था, बिकॉज 5 दिन से कंटिन्यू सर्च हम कर ही रहे थे। तो उसके बाद हमारा कंटिन्यू पेट्रोलिंग उस एरिया में रहता ही है। तो तकरीबन 9:20 पे हमें कॉल आया था, वहीं कोई राजू महतो करके हैं फिशरमैन, उन्होंने बताया कि एक बॉडी यहाँ पे फ्लॉट कर रही है। तो जैसे इन्फॉर्मेशन हमें मिला, हमारा टीम यहीं डिप्लॉयड है उज्जैन बाजार में। तो इमीडिएटली विद इन अ लाइटनिंग एक्शन वी रश टुवर्ड्स द इंसिडेंट साइट एंड वी जस्ट इवैक्यूएट दी बॉडी। और वो बॉडी को लेके हम आए हैं, पुलिस से हमारा बात हो गया। पुलिस स्टेशन विद द एम्बुलेंस दे आर ऑन द वे एंड व्हेनेवर दे विल रीच अस वी विल हैंड ओवर द बॉडी टू द पुलिस। थैंक यू सर। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু 3টাকৈ মৃতদেহ উদ্ধাৰ কৰিবৰ কাৰণে বাকী আছে আৰু বৰ্তমান সময়ত দুটাকৈ মৃতদেহ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু গোটেই বিষয়টো যি 9জনকৈ ব্যক্তি আছিল, সেই 9জনকৈ ব্যক্তিৰ বাকী যিসকল লোক, এই বাকী লোকসকলকো কিন্তু বৰ্তমান সময়তো লতাশিল আৰক্ষীয়ে তেওঁলোককো জেৰা চলাইছে। আমেৰিকা এজন ব্যক্তি আছিল আৰু এগৰাকী জাৰ্মানী বুলি ইতিমধ্যেই জানিব পৰা গৈছে। আৰু তেওঁলোকৰ এই মুহূৰ্তত আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক অৱগত কৰাব বিচাৰিছোঁ, পুনৰ ব্ৰহ্মপুত্ৰত যি 5জনকৈ ব্যক্তিয়ে গা ধুবলৈ গৈ তেওঁলোকৰ সলিল সমাধি ঘটিছিল আৰু তেওঁলোকে উদ্ধাৰ অভিযান চলাইছিল সেইদিনাখনি প্ৰায় SDRF NDRF আৰু দুটাকৈ মৃতদেহ ইতিমধ্যেই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰথমটো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আজি দ্বিতীয়টো মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিছে। আৰক্ষীক এই মুহূৰ্তত লতাশিল আৰক্ষীক SDRFে খবৰ দিছে আৰু খবৰ দিয়াৰ পাছতেই আৰক্ষীয়ে আহি এই স্থানত উপস্থিত হ'ব আৰু আৰক্ষীয়ে এই মৃতদেহ লৈ যাব আৰু মৃতদেহ লৈ গৈ সেয়া পৰিয়ালৰ লোকক অৱগত কৰিব আৰু তাৰ পাছতে চিনাক্ত কৰিব মৃতদেহটোৰ। হয় কল্প, ধন্যবাদ জনাইছোঁ আপোনাক।